বোকাজানৰ এজন স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত থাকে। সুযোগতেই পত্নীয়ে এজন মুছলমান যুৱকৰ সৈতে গোপন প্ৰেম কৰে। দুটা সন্তানৰ মাতৃ মহিলাগৰাকীৰ সৈতে বোকাজানৰে তলবালিজান অঞ্চলৰ আজাদ আলী নামৰ এজন যুৱকৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি থকাৰ কথা পোহৰলৈ আহিছে। এই কথা জানিব পাৰি মহিলাগৰাকীৰ কন্যাই নিজ পিতৃক অৱগত কৰে। আজি মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ সদস্যসকলে আজাদ আলীক সোধা পোছা কৰি উত্তম মধ্যম সোধোৱাৰ পাছত পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত গতাই দিয়ে। অভিযোগ অনুসৰি অভিযুক্ত যুৱকজনে মহিলাগৰাকীৰ কন্যাৰ সৈতে অশ্লীল আচৰণ কৰাৰ ভাবুকি দিছিল। এই অভিযোগক কেন্দ্ৰ কৰি পৰিয়ালটোৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত বোকাজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে আজাদ আলীক নিজৰ জিম্মাত লোৱাৰ পাছতেই প্ৰথম অৱস্থাত বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজ আৰু দল সংগঠনৰ পৰা জানিব পৰা অনুসৰি অভিযুক্ত যুৱক আজাদ আলীয়ে আজি দীৰ্ঘদিন ধৰি হিন্দু মহিলা আৰু যুৱতীসকলক প্ৰেমৰ জালত পেলাই বহিৰাজ্যত অপকৰ্মত লিপ্ত কৰোৱাই বুলি উল্লেখ কৰিছে। মইতো বাহিৰত আছিলো, ঠিক আছে। বাহিৰত থকাৰ পিছত মই গম পোৱাৰ কাৰণে আহিছো ইয়াত। অহাৰ পিছত মোৰ মাইকীটোকো ই কি কৰিছে কি নাই কৰা মই সেইটো ক'ব নোৱাৰো, মোৰ লগত ডিটেইল আছে চব। তাৰপিছত ছোৱালীটোকো ভাবুকি দম দিছে, তোৰ ছোৱালীটোক ঠিককে থবি না, এক ৰাতি চিলাই চিধা কৰি দিম। মোৰ মাইকী মানে শুনি আছে। এইটোতো ভাল লগা নাই কথাটো মই শুনি। মই বুজালো ঘৰত, 2 মাহ 2.5 মাহ বুজালো। তাৰপিছতে এনে মহিলাকেইটাক কৈ কিনে মিটিং এটাও পাতিলো। আমাৰ ফিচাৰী পাৰৰ নাম কি কয়, ল'ৰাজনৰ নামটো হ'ল আজাদ আলী। তাৰ ঘৰ হ'ল আপোনাৰ তলবালিজান পৰে। মিছেছেতো এই ক্লাছিক ইন হোটেলতো হাউচ কিপিং কৰে। তাৰপিছতে এই ল'ৰাটোৱে কি বোলে এইটো কি ডিলাৰ বুলি কয়, এইটো কি ডেলিভাৰী কৰে। সিহঁতৰ লিং লাং চলা আজি নাই 4-5 মাহ মান হ'ল। ফিজিকেল কৰিছিলে নেকি আপোনাৰ ৱাইফৰ? ফিজিকেলো কৰিছে। এইটো ৰাতি যোৱা মানে ফিজিকেলে হ'ব, ডাইৰেক্ট কম এইটো মিছা কয়। আপোনাৰ ছোৱালীক তোৰ ছোৱালীক চম্ভালি থবি, নহ'লে এক ৰাতিত মই চিধা কৰি দিম। এইটো কোন হয় কোৱাটো, মিয়াটো কোন মিয়া হয় এইটো কোৱা? তাৰ কি অধিকাৰ আছে এইটো? এতিয়া আপুনি কি বিচাৰে? মই কি বিচাৰো এতিয়া? মোৰ ছোৱালীটোক ধমকি দিয়া, মোৰ ছোৱালীক মই এতিয়া কামত গুচি যাম, ছোৱালীক বাইচা চাই ৰাতি কিবা কৰি দিলে কোনে দায়িত্ব ল'ব? এইটো দায়িত্ব কোনে ল'ব? মইতো কাম কৰা মানুহ কাম কৰি খাবই লাগিব। মই কি কৰিব বিচাৰো? যদি সি একো গতিকে নামানে, যদি এৰাই কৰি দিম। এইবোৰক থৈ লাভ নাই। মানে আপুনি নথকাৰ সুযোগ সেনেকে ক'ব বিচাৰিছে আৰু এতিয়া মই নাই, গতিকে সেইটো কিবা কথা এটা নিশ্চয় এইটো কি হওক আপুনি ভালকে কৈ দিব নেকি? কি ক'লে আপুনি? তেনেকা শুনিছো ই বেংগলোৰ যাম, মোৰ মাইকী মানুহ কৈছে মাজত বেংগলোৰ যাম বুলি দেই। এতিয়া বা বেংগলোৰ ক'ত পঠিয়াই দিয়ে সেইটো মইতো ক'ব নোৱাৰো দেই। সেইটো যাম বুলি কৈ চিয়ৰ বুলি কৈছে। বেংগলোৰ লৈ পেলাই নেকি? সেই বিশেষকে মই নাজানো, বিকি নে কি কৰে, ক'ৰবাত ঘৰত দিব নে ক'ৰবাত বিকিব নে সেইটো মই ক'ব নোৱাৰো। বা সিহঁতৰ কিবা এজেণ্টো হ'ব পাৰে বা নহ'ব পাৰে, সেইটো ক'ব নোৱাৰো। একদম খাটাং ক'ব নোৱাৰো মই, কিন্তু বেংগলোৰ যাম বুলি কৈছিলে। সেই গতিকে যিমানটো জানো ছাৰ মই সেইটো কৈ দিলো আৰু। কিন্তু মোৰ ছোৱালীক, মোৰ মাইকীক বৰবাদ কৰিছে এইটো 6 মাহ 7 মাহ প্ৰেম কৰিছে, মই মানিছো। কিন্তু মোৰ ছোৱালীৰ পঢ়ি থকা ছোৱালী, তাকতো এক ৰাতি চিধা কৰিম কোৱাটো সি মিয়া কোন হয়? তাৰ মানে কি এইটো? ডেট মিনছ কি এইটো? এক ৰাতি চিধা কৰি এইটো কোনো অসহ্য নহয় না, সহ্য নহয় নহয়। মাকটো ধ্বংস কৰিলে, লগতো মোকো ধমকি দিছে, একদিনত চম্ভালি দিব বোলে, এনেকা কৈছে। কোনে কৈছিলে? ল'ৰাটোৱে কৈছে, আজাদ আলী কৈছে, এক ৰাত মে চম্ভাল দেগা বুলি কৈছে। নজৰে ঝুকাকে জানা, উঠাকে নিহি বোলে। সেইটো ধমকি মই ৰেকৰ্ড পাইছো কাৰণে আজি এইখিনি আগবাঢ়ি আহিছো, যাতেকে আৰু বেলেগ দিন মানে কাবাৰ নহ'ব বুলি কৈ কিনে এনেকা কৰিব বিচাৰিছো। কেতিয়াবা যদি মই ওলাই পিনে যাম, ভয়ো লাগে, কিবা হ'ব নেকি বুলি কয়। সেইটো কাৰণে এনেকা দিছো আৰু। মাৰ লগততো ৰিলেশ্যনটো হৈ আছিল, গম পাইছিলো। তাৰপিছত গম পোৱাৰ পিছত দেখাও পাইছো, ঘৰত গৈছো, ৰেকৰ্ডিং চব আছে, ভিডিঅ' চিডিঅ' চব আছে। মানে তুমি ক'ব বিচাৰিছা আজাদ আলীয়ে তোমাক মানে ভাবুকি দিছে যে সেইটো মোক ন্যায় লাগে, সেইটোতো ন্যায় লাগে।